এয়া হৈছে ছজনা পাতৰ ভাজি। মইনো কেনেকৈ বনালোঁ ভিডিঅ' এটা চমুকৈ কৰিছোঁ, আপোনালোকে চাবচোন। চমুকৈ ভিডিঅ'টো কৰিছোঁ যেতিয়া আপোনালোকে সম্পূৰ্ণকৈ চাব। এতিয়া ছজনাৰ পাতখিনি মই কিহেৰে ভাজিলোঁ, কেনেকৈ ভাজিলোঁ ভিডিঅ'টো লৈ যাওঁ আহকচোন বাৰু। প্ৰথমতে কেৰাহী এখন গৰম কৰি মই তেল গৰম কৰিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত কাটি থোৱা পিঁয়াজখিনি দি পেলাই অলপ সময় মই ভাজিম। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈ ভাজিম। এইখিনি ভাজি থাকোঁতে মই আলু সৰু সৰুকৈ কাটিছিলোঁ, এই কাটি লোৱা আলুখিনি ভাজিছোঁ। এইখিনি মই অলপ সময় ভাজিম। এতিয়া ইয়াতে মই বেঙেনা দিছোঁ। কাটি থোৱা বিলাহীখিনিও দিলোঁ আৰু জলকীয়া সৰু সৰুকৈ কাটি থৈছিলোঁ দুটা জলকীয়া, এইখিনি দি দিলোঁ। এতিয়া মই অলপ সময় ভাজিব লাগিব। এনেকৈ আলু ভালদৰে ভাজি ল'লে শাকখিনি খায়ো ভাল লাগে। কিন্তু নিমখ দিলোঁ, হালধিও দিলোঁ আৰু ধনিয়া গুড়ি অকণমান দি দিছোঁ ইয়াতে। সদায় একেধৰণে খাই থকাতকৈ অলপ বেলেগ ধৰণেও ৰান্ধি খালে ভাল লাগে। আজি বেঙেনা, বিলাহী, জলকীয়া, আলু এইখিনি ভাজি উঠি শাকখিনি বনালে তাৰ টেষ্টটোৱে অলপ বেলেগ ধৰণৰ হয়। এতিয়া মই শাকখিনি দি ভাজি আছোঁ। এইখিনি অলপ সময় ভজাৰ পিছত আৰু মোৰ হৈয়ে যাব। মাজে মাজে ঢাকোন এখন দি লৈছোঁ আৰু মোৰ এইখিনি ভজা হৈ গ'ল। ছজনা পাতৰ ভাজি মই বনাই উঠি এটা বাতিত উলিয়াই ল'লোঁ। এই ভাজিখনত আলু, পিঁয়াজ, বিলাহীৰ লগতে জলকীয়াও দিলোঁ, মছলা আৰু লগত নিমখ হালধি থাকিবই। একদম সাধাৰণভাৱে এই তৰকাৰীখন বনাইছোঁ। এই ছজনা পাতৰ ভাজিখন আপোনালোকৰ কেনেকুৱা লাগিল জনাব, আৰু ইয়াত কি কি মিহলাব লাগিব আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো সামৰিলোঁ।